নমস্কাৰ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ 650টা এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে আৰু এই ভেকেঞ্চিকেইটা যদি চাবলৈ হয় তেন্তে আপোনালোকে SC 110টা, STৰ কাৰণে 37টা, OBCৰ কাৰণে 99টা, EWSৰ কাৰণে 58টা আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 346টা। আৰু এই যি পষ্টত যদি আমি চেলাৰীৰ কথা চাবলৈ যাওঁ তেন্তে বেছিক পে 29,000ৰ পৰা 78,600 টকা প্লাছ এলাৱেঞ্চ থাকিব। আৰু ইয়াৰ কাৰণে যদি চাই আপুনি বয়সৰ সীমা মিনিমাম 20 বছৰৰ পৰা 28 বছৰলৈকে আবেদন কৰিব পাৰিব। তাৰ উপৰিও আপুনি এজ ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী আপ টু 15 ইয়াৰ্ছলৈকে। যদি আপুনি SC ST PWD কেণ্ডিডেট হয় তেন্তে 15 ইয়াৰ্ছ, বাকী আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ্ছ, SC ST 5 ইয়াৰ্ছ আৰু OBCৰ 3 ইয়াৰ্ছ। ইয়াৰ কাৰণে যদি চাওঁ তেন্তে কোৱালিফিকেশ্যন আপোনাৰ বেচিলৰ ডিগ্ৰী হ'লেই হ'ব। এনি ডিচিপ্লিনৰ পৰা আপুনি যদি বেচিলৰ ডিগ্ৰী কমপ্লিট কৰিছে আৰু মিনিমাম 50% মাৰ্কছ পালেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু তাৰ উপৰি আপোনালোকে লোকেল লেংগুৱেজ জনা হ'ব লাগিব। একচুৱেলি লোকেল লেংগুৱেজ আপোনালোকে সকলোৱে নিজৰ এৰিয়াৰ কাৰণে হয়তো জানেই, সেইকাৰণে আপুনি আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ যদি চাওঁ তেন্তে SC ST PWD এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 টকা প্লাছ 18% GST থাকিব আৰু আনৰিজাৰ্ভ EWS OBC কাৰণে 450 প্লাছ 18% GST। আৰু যদি ষ্টাফৰ কাৰণে হয় তেনে কোনো ধৰণৰ আবেদন মাচুল নাই। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন কৰিবলৈও আপোনালোকৰ একদম ইজি হয়। আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব, খালি আপোনালোকে মোবাইলত ডেস্কটপ ছাইট কৰি ল'ব লাগিব। আৰু ইয়াত যদি চাওঁ তেন্তে ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া ইয়াৰ চলি আছে। আবেদনৰ অন্তিম তাৰিখটো হৈছে 8 মাৰ্চলৈকে। অনলাইন এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত যি IBPSৰ ছাইটটো ওলাই আহিব এনেকৈ। এই IBPSৰ যিটো ছাইটটোত ইয়াত গৈ পিনি আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ তললৈ আহিব, নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকে নাম ফিল আপ কৰিব পাৰিব। চ' এইটো আছিলে ভিডিঅ'টো। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।